অতিৰিক্ত মুখ্য সচিব ডক্টৰ বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, সভাত উপস্থিত IIT গুৱাহাটীৰ প্ৰফেসৰ ডক্টৰ পৰমেশ্বৰ আয়াৰ ডাঙৰীয়া, আমাৰ প্ৰধান সচিব GD ত্ৰিপাঠী ডাঙৰীয়া, চেয়াৰমেন এছিয়ান ওৱান কোম্পানী লিমিটেড জাপান মিষ্টাৰ তোশিয়াকি নিশিকাৱা সান, মই অলপমান প্ৰেছৰ কেমেৰাখিনি যদি অলপ ছাইডলৈকে আহে তেতিয়া আমাৰ ল'ৰা ছোৱালীখিনি ইফালে তেওঁলোকক কেমেৰামেনখিনি বহি দিলে কেমেৰামেনসকল কাইণ্ডলি আপোনালোকে বহি দিলে। এতিয়া দেখা পাইছা বাবাহঁত? নাও ইউ আৰ এনজয়িং। আজি দিনটো আমাৰ বাবে এটা অতি আনন্দৰ দিন। কেইদিনমান আগতে মই পঢ়ি আছিলোঁ যে ভাৰতে বহুত সামগ্ৰী পৃথিৱীৰ পৰা আমদানি কৰিব লাগে, আৰু আপোনালোকে জানে যে পেট্ৰল ডিজেলৰ পৰা আদি কৰি আমাৰ কৃষকৰ বাবে সাৰ ফাৰ্টিলাইজাৰ্ছ আমি বহুত সামগ্ৰী পৃথিৱীৰ পৰা আমদানি কৰোঁ আৰু কিছু সামগ্ৰী আমি ৰপ্তানি কৰোঁ। আমদানি আৰু ৰপ্তানিৰ মাজত থকা গেপটো বেলেন্স অফ ট্ৰেড, অৰ্থাৎ সেই দেশখনৰ আৰু আমাৰ মাজত এক্সপৰ্ট আমি বেছি কৰিছোঁ নে ইম্পৰ্ট আমি বেছি কৰিছোঁ, তাৰ এটা সম্যক আমি ষ্টাডি কৰিব পাৰোঁ। তেতিয়াহ'লে আমি দেখা পাওঁ যে চাইনা হওক, ৰাছিয়া হওক, আমেৰিকা হওক, সকলোৰে পৰা আমি সামগ্ৰী আমদানি বেছি কৰোঁ আৰু সেই দেশবিলাকলৈকে আমি ৰপ্তানি কম কৰোঁ। তাৰ মানে যদি ভাৰতে বৈদেশিক মুদ্ৰাত এই সকলোবোৰ সামগ্ৰী আমি ডেফিনেটলি কিনিব লাগিব, তেতিয়াহ'লে আমি তাক কৰিবলৈ ডলাৰ আমি ক'ত পাম? ৰুপিটো আমি প্ৰিণ্ট কৰিব পাৰোঁ, ডলাৰটো আমি প্ৰিণ্ট কৰিব নোৱাৰোঁ। গতিকে আমি এই পে'মেণ্টবিলাক কেনেকৈ দিব পাৰিম? আৰু যেতিয়া কোনোবা এখন চৰকাৰে পে'মেণ্ট কৰিব নোৱাৰে, তেতিয়া সেই দেশখনক বেচিকেলি দেউলীয়া দেশ বুলি কোৱা হয়। তেতিয়া মই চাইছিলোঁ যে গুডছৰ ক্ষেত্ৰত when it comes to goods আমি আমদানি বেছি কৰোঁ, ৰপ্তানি কম কৰোঁ। But when it comes to service we export more and we import very less. তাৰ মানে গুডছৰ পৰা যিমান ডলাৰ আমাৰ ওলাই যায়, সাৰ্ভিসৰ পৰা আমি সিমান ডলাৰ আমি পাওঁ। That gives us the comfort. But আটাইতকৈ আমাক বেছি কমফৰ্ট দিয়ে when we get remittance. Because যেতিয়া আমাৰ এটা ৱৰ্কফৰ্চ গোটেই পৃথিৱীত কাম কৰে, ঘৰলৈকে যিখিনি টকা পঠায় তেওঁলোকে টকাত নপঠায়, they send it in dollars or whatever the currency that country has. আৰু যেতিয়া ভাৰতলৈকে আহে সেইটো ডলাৰ বিন দা ইণ্টাৰনেশ্যনেল কাৰেঞ্চি, ই ডলাৰত আমাৰ তাত সোমায়। চ' মহাৰাষ্ট্ৰ, কেৰেলা এই ৰাজ্য দুখনত যিমান ফৰেন এক্সচেঞ্জ থ্ৰু ৰেমিটেন্স আমি পাওঁ, ইয়াৰ ফলত সেই ৰাজ্য দুখনৰো অৰ্থনীতি বৃদ্ধি হৈছে আৰু ভাৰতক সামগ্ৰিকভাৱে এটা খুব ভাল ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভিয়ৰ দিয়ে, যাৰ দ্বাৰা আমাৰ দেশখন সুষম গতিত চলি আছে। নহ'লে আমি পাকিস্তানৰ দৰে প্ৰত্যেকবাৰেই IMFত লোন খুজিবলগীয়া হ'লহেঁতেন আৰু আমাৰ দেশখনো দেউলীয়া দেশৰ শ্ৰেণীত পৰিলেহেঁতেন। মই যেতিয়া এছেছমেণ্ট কৰিছিলোঁ তেতিয়া মই দেখিছিলোঁ
যে বিদেশত কাম কৰা ভাৰতীয়সকলে আটাইতকৈ আমাৰ দেশৰ প্ৰগতিত বৰঙণি দিলে বহুত ক্ষেত্ৰত আমি কওঁ এইবোৰ গুচি গ'ল অসমক ভাল নাপায় ভাৰতক ভাল নাপায় নহয় তেওঁলোকে যি ধৰণে উপাৰ্জন কৰি ভাৰতলৈকে টকা কেটা পঠিয়াই দিয়ে ৰেমিটেন্স পঠিয়াই দিয়ে that what matters a big সেইভাবে কেৰালা আজি আমাৰ অসমৰ লগত যদি আমি কেৰালাৰ অৰ্থনীতি তুলনা কৰো বহুত কেটা ইন্ডিকেটৰত কেৰালাতকৈ আমি ভাল অৰ্থনীতি কিন্তু when it comes to remittance we are only 1000 crore plus but they are very substantial when it comes when you compare to Assam. So CM flight is not only about promoting our youth but also about strengthening Assam economy. It goes both way. আমি যেতিয়া লৰা ছোৱালী বাহিৰত যাব জাপানত কাম কৰিব তেওঁলোকে দেউতাক মাকলৈকে টকা পঠিয়াব অসমত কিবা এটা কৰিব খুজিব আৰু পাৰ্মানেন্টলি এবজৰ্ব হৈ যাবৰ কাৰণে কোনোবা যদি যায়ও ফৰেন সিটিজেন আদি লয় ইট টেক্স এ জেনাৰেশ্যন এটা জেনাৰেশ্যনলৈকে তেওঁলোকে দে কিপছ অন সেন্ডিং মানি টু ইণ্ডিয়া মেবি সেকেন্ড জেনাৰেশ্যন অলপ ডিসকানেক্ট হয় বাট আমি দেখিছো যে দে ষ্টিল কিপ অন সেন্ডিং মানি বেক টু দেয়াৰ হোম অসমত আমি বহুত আগতে এই সংস্কৃতিটোৰ নিৰ্মাণ কৰিব লাগিছিল অসমৰ ছোৱালী ইমানে মৰমিয়াল যে কেৰালাৰ নাৰ্ছতকৈ আমাৰ ছোৱালীয়ে বেছি ভালকৈ নাৰ্ছিং কেয়াৰ কৰিব পাৰিলে and nursing care doesn't mean that you have to be nurse caregiver কাৰণে কোনো certificate না লাগে anybody can be a caregiver অসমৰ লৰাৰ intelligence is far more better than many of the country আজি গুটেই জাপানত নেপালৰ লৰা দি ভৰ্তি হৈ আছে আজি গুটেই জাপানত নেপালৰ লৰা ছোৱালী দে goes in lakhs প্ৰতি বছৰে 1 লাখ 1.5 লাখ লৰা ছোৱালী গৈছে জাপানত ফৰেন ল্যাঙ্গুৱেজ ট্ৰেইনিং জাপানিজ ল্যাঙ্গুৱেজ ট্ৰেইনিং নেপালত এক্সট্ৰিমলি আছে ইনফেক্ট গলি তাতে জাপানিজ ল্যাঙ্গুৱেজ শিকায় আমাৰ যেনেকৈ অসমত আমি কলো গুৱাহাটীত কৰিছো তেওঁলোকৰ গুৱাহাটী নলবাৰী তিতাবৰ মৰিয়নি মৰিগাঁও নেপালৰ সকলো জায়গাতে জাপানিজ ল্যাঙ্গুৱেজ ট্ৰেইনিং ইনষ্টিটিউট আছে যোৱাবাৰ যেতিয়া মই জাপানত গৈছিলো ওয়েদাৰ ইট ওয়াজ ইন ওসাকা অর টোকিও নেপালৰ ল'ৰা ছোৱালীকে লগ পালো এতিয়া আপোনালোকে দেখিব যে নেপালৰ ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ উইল steadily increase because of the remittance আমি ইয়াতে ডাঙৰ কিবা মিসাইল বনাই ডাঙৰ কিবা তেল উৎপাদন কৰি পঠাব না লাগে মানৱ সম্পদ আটাইতকৈ শ্ৰেষ্ঠ সম্পদ মানৱ সম্পদক যদি আমি গ্লোবাল হিউম্যান ৰিসোৰ্সলৈকে ৰূপান্তৰ কৰিব পাৰো বিশ্ব মানৱ সম্পদলৈকে তেতিয়ালে আমাৰ অসমৰো পৰিৱৰ্তন হ'ব আৰু ষ্টুডেন্টস ক্যান অলসো গেট এ very dignified life অসমত আমি যি চাকৰি নিদিও কিয় যোৱাকালিও আমি তৃতীয় শ্ৰেণীৰ চাকৰি ৰিজাল্ট দিছো আজি আমি ডাইৰেক্টৰ হেলথ সাৰ্ভিসৰ ৰিজাইন দিছো how much salary will pay to them 40,000 কিন্তু জাপানত the day you join in Indian money it will be 1.75 lakhs to 2 lakhs আৰু Japan is a country where ethics is important 8 ঘন্টা যদি কাম 8 ঘন্টা they will ensure proper health care everything কারণ they are very ethical country আপোনালোকে জানে জাপানৰ বিষয়ে পঢ়িলে আপোনালোকে গম পাব যে that is one of the country a friend of India in all weather friend বুলি যেতিয়া কও right from the days of Netaji Subhash Chandra Bose to Narendra Modi they are all weather friend of India কেতিয়াও ইন্ডিয়াৰ লগত জাপানৰ কোনো কনফ্লিক্ট নাই we are friend in ocean we are friend in by culture
জাপানৰ মানুহৰ ভাৰতৰ প্ৰতি অজস্ৰ সন্মান আছে, বহুত বেছি ৰেসপেক্ট আছে, and it is vice versa, and we are also connected by religion. A huge number of Japanese people, they follow Buddhism, which was originated in India. Very jibilak অসমীয়া লৰা ছোৱালী তাতে আছে, মই এবাৰ টকিঅত যাওঁতে তেওঁলোকক লগ পাইছিলো, very happy. টকা কিমান পাইছে এটো কথা নহয়, very ethical, অসমৰ লগত মিলে, ব্যৱহাৰ পাতি অসমৰ লগত মিলে, কোনো মানুহে মূৰ নুদুৱাকৈ কথা নকয়. Even if he is a billionaire, millionaires, the behavior is so simple, কোনো arrogance নাই, একো নাই. When you talk to them, কাখৰ সিটত বহি থাকিব. Until and unless they do not disclose, you never know what is their earning. We have Nishikawa-san amongst us. তেওঁক মই ক'ত লগ পাইছিলোঁ, জাপানৰ স্পিকাৰৰ ঘৰত, যেনেকৈ আমাৰ স্পিকাৰ অফ লোকসভা থাকে. I made him in the residence of Nukaga-san. তেখেতে মোক ডিনাৰত মাতিছিলে, তেতিয়া তেখেতে মোক Nishikawa-sanক ইন্ট্ৰোডিউচ কৰি দিছিলে. পিছত I also seen him with the Prime Minister of Japan, and of course তেওঁ নিজেই ক'লে he met also Prime Minister of India Narendra Modi along with the Prime Minister, the then Prime Minister of Japan. So এই মানুহবিলাক they are very আমাৰ অসমীয়া ভাষাত তেওঁলোক বহুত ওপৰত কানেক্টেড থকা মানুহ. But when you look at him or তেওঁলোকৰ যেতিয়া বিহেভিয়াৰ দেখিব, absolutely আমিতো এনেকুৱা দেখিলে আমি ভাবিবই নোৱাৰিম যে এই মানুহজনে, আৰু মই নিজে দেখিছোঁ, I had my dinner with Dibedi, মই, Nukaga-san, Speaker of the Japan's Parliament, and Nishikawa-san. আৰু আমি পিৰাত বহি ভাত খাইছিলোঁ চাৰিজনে. আমাৰ অসমীয়াত সেইটো পিৰা বুলি ক'ব, একজেক্টলি পিৰাত বহি আমাক ভাত খুৱাইছিলে. তেতিয়া তেওঁ মোক কৈছিলে যে তেওঁৰ ককায়েকে মণিপুৰত যেতিয়া আমাৰ জাপানিজ আৰ্মি আহিছিল মণিপুৰলৈকে, his elder brother was also a soldier in that campaign. So এনেকুৱা বহুত মানুহ আছে যোনে তেওঁলোকৰ ফেমিলিত নৰ্থ ইষ্টৰ লগত হিষ্ট্ৰী আছে. ইউজুৱেলি নকয়, কাৰণ they want to forget that story because of various reasons. But when you start talking to them, তেতিয়া তেওঁলোকে এটা এটাকৈ ক'ব আৰম্ভ কৰে their connection. কোনোবাই ক'ব মোৰ দেউতা কোহিমাত মৰিছিলে, কোনোবাই ক'ব মোৰ দাদা ইম্ফলত মৰিছিলে. And this guy, আপোনালোকে তেখেতৰ এজটো যদি গেছ কৰে, কিমান এজ হ'ব Nishikawa-saনৰ, এটা গেছ কৰকচোন. 60, আৰু কোনে কিমান হ'ব পাৰে? His age is 78. He is in 78. And মোক কৈছে যে 100 বছৰলৈকে মই কাম কৰিম, then মই ৰেষ্ট ল'ম অলপ. So he said that he will work up to 100 years. 100 years. Yes. So 100 yearsলৈকে কৈছে মই ঘূৰি কোম্পানী চলাম, then I will take some rest with family. So it's a wall য'ত আমি যাবৰ কাৰণে একো সংকোচ বোধ কৰিব নালাগে. So মই বেলেগ কাণ্ট্ৰিত হ'লে I would have two opinion. But when it comes to Japan, আমাৰ দুটা অপিনিয়ন থাকিবই নালাগে, কাৰণ যোনে জাপানত গৈছে they are very happy soul. তাৰ যিটো প্ৰদূষণৰ পৰা আৰম্ভ কৰি খোৱা বোৱালৈকে everything Indian people can sustain, Indian people can survive, Indian people can thrive. এইটোৱে হৈছে ডিফাৰেন্স. যেতিয়া আমি জাপানিজ লেংগুৱেজ, ইয়াত গোটেই কথাটো হ'ল that Japanese language, they will give you proper skill training. যেনেকৈ আমাক কোৱা হৈছে the median age, which is very important. Japanese মানুহবিলাক বহুত বয়সস্থ হৈ গৈ আছে. They are around 48, I think. They are 48, 50.
And in compare, Assam is 22. Our median age. Assam is a youthful state. India is 28. India koyo Ahom besi jubok jubotire somriddha. The young generation, we have still large young generation in compare to rest of the India. And in compare to Japan, we are a young country. Japanese Prime Minister and Indian Prime Minister has signed a memorandum of understanding whereby it has been agreed that Japanese people will come and work in India, because apnaluke jane, right from Maruti Suzuki, almost 2,400 Japanese companies are there in India. So tar karne Japanese workforce ahibo lage, because 100% Indian manuhe tat kam koribo nware. At least they need 20%, 30% Indian manu. Amar Ahomoto বহুত বিলাক নমলিগড় ৰিফাইনাৰী এইবিলাকো জাপানৰ কনষ্ট্ৰাকচন ফাৰ্মে কৰিছিলে, টকিঅ' ইলেক্ট্ৰন ভাল ভাল কোম্পানীজ বিলাক। এতিয়া জাগিৰোডতো সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি এন্টায়াৰ বেকবোন উইল বি দা জাপানিজ কোম্পানী ইনফ্ৰাষ্ট্ৰাকচাৰটো বনাব, দ্যাট semiconductor industry, that big machines will come from Japan. So Japanese manuhu yat thakibo lagibo, and the number of Japanese people in India is increasing. So Prime Minister has made a agreement that jodi Japanor manu ami India rakhim, so let government of Japan also takes Indian people. And when right from the software engineer, the guy who knows artificial intelligence, the guy who knows about physics, chemistry, the cream of human resource, up to the caregiver. So in next 5 years, government of Japan wants to take 5 lakhs youth from India. That is the agreement between the Prime Minister of Japan and Prime Minister of India. So what they will give, their only requirement is that a candidate should know Japanese language. Japanese language amat ko olop beleg. Their script is symbol. They use symbol, then they use letters. There is a little complex language when it comes, when we compare with Assam. Even language also it takes time to pick up. But once it is picked up, it's become easy. The guy who was now interpreting Nishikawa-san's speech, he was an Indian boy. Aru Japanot maximum interpreter or kam aji dinot Indian student te kori ase. Moi jetia goi dekhisilu. So Japan Prime Minister aru Indian Prime Minister agree korile je jetia ami Japanese language hikuai lora swalik pothiam, they will give a visa called Specified Skilled Worker Visa, SSW. Aru jodi ami doctor, engineer pothao, then there are more category of visa which will be more longer duration. This visa is for 5 years and extendable jodi student ba lora swali jone thakibo khoje. So average ei language to jodi ami porhu, then Japanese language proficiency test that ami dibo lage. Usually we will be ready in 1 year. Ebosorot ami ready hoi jao. Percentage of failure is also there. It is not that everybody will pass. Karon out of 100, I believe 70 to 75% passes in the first attempt. Of course, in second attempt everybody passes. So yaru duta direction ase. Why ASEAN 1 and other partners are important. India baki jagat NSDC ba an organization bilakeo Japanese language sikai, but their teachers are Indian. Indian teachers are Japanese language sikai. ASEAN 1 will deploy Japanese teacher along with the Indian teacher, and other 2 companies will also bring Japanese teacher.
So the perfection of language will be fine, and it will help us in Japanese proficiency test, language proficiency test. So now we will not read subject, we will only focus on language. Baki ami ji gari cholai aso fine, ami ji nursing education amar lua ase ji ami jano out of 16 trade, it is fine because their machines are different, our machines are different. On job তেওঁলোকে আমাক skill training কৰাব, but it will be on payment. আমি salary equally পাই থাকিম. It is not that they will put us on apprentice. They will give us a salary of 2 lakhs. এতিয়া আমি কৈ আছিলো যে ইণ্ডিয়ান ৰুপিজত তেওঁলোকে জাপান গভৰ্ণমেণ্টে আমাক 50,000 দিব. That was when we discussed. Today rupee becomes stronger. Now it is 68,000. কিহৰ কাৰণে? Although Japan ami dangor country buli kom, advanced country buli kom, the development, economic buoyancy is more in India. So Indian rupee is also now much stronger in compared to Japanese yen. So সেই কাৰণে আমি যেহেতু ঘৰত পঠালে will calculate in terms of rupee. So now the rupee has become 50,000 has become 68,000. Hopefully your salary also, what we discussed 175 2 lakhs, now it must have added by another 10 to 15,000. Yeah, not add nohoy, but in rupee it is adding. So ghorat jetia potham, it will be not 2 lakhs, it must be 2 lakhs 10,000, 2 lakhs 5,000, 2 lakhs 7,000, like that. So that you can always calculate. Yate jetia ami ei scheme to launch korisilu, the structure of the scheme was that the fees will be 3,80,000, 3,60,000. The fees they will charge. Now we divided. 1 lakh will be given by the government of Assam. 1 lakh toka Assam Sarkare dibo. 50,000 toka Japan government dibo. 1.5 lakh hol. 3,60,000 পৰা 1.5 lakh minus কৰিলে আমি দিব লাগিব প্ৰায় 2,10,000. আজি ৰাতিপুৱা মই এখেতৰ লগত আকৌ অলপ ডিপলি কথা পাতিলো যে ইনিশিয়াল আমি আৰু অলপ কমাব নোৱাৰো নেকি, and he is such a nice guy. আজি মোৰ লগত কথা পতাৰ পিছত 3,60,000 fees একে কোবে he reduced to 1,80,000. So such a nice guy, he reduced it to 1,80,000, means Assam government jodi 1 lakh diye, Japan government jodi 50,000 diye, you have to pay just 30,000 rupees. So you have to just pay 30,000 rupees. And tar logot aru eta bhal khobor, the Axis Bank is ready to give you that 30,000 as loan. So everything we have done for you. Karan moor target hoise 50,000 lora choli Assomor পৰা Japan যাব লাগে. আৰু মোৰ মানে মই বেছি কৈ কব খোজা নাই, পৰখিও জাপানৰ স্পিকাৰে মোলৈকে এখন চিঠি দিছে যে শৰ্মা, we want to take more if you can give more. So even যদি আমি 1 লাখো টার্গেট কৰো, they will take. কৈছে অসমক আমি লম. So this is what মই এবাৰে জাপান গৈছো, but that is what I have earned in one of my visit. So পিছলৈকে যদি আৰু লগ পাওঁ, I think আমি আৰু বেছি will be able to take concession out. So advantage 2.0 আমি খুব seriously কৰিছিলো, আৰু these are the fruits of advantage 2.0. এতিয়া আমি আৰু এটা step লৈছো যে we are placing 10 SCS officer also to learn Japanese language. কিয় জাপানৰ মানুহে ইংৰাজী নকয়, ভাল নাপায়, গতিকে জাপানৰ লগত ফাৰ্ডাৰ কমিউনিকেশ্যন বঢ়াবৰ কাৰণে, পঠাবৰ কাৰণে নহয়, but we also need to create a indigenous base য'ত নেকি জাপানৰ মানুহ আহিলে জাপানী ভাষাত কথা ক'ব পাৰে. আৰু যিখন ৰাজ্যতে তেওঁলোকে গম পায় যে ইয়াত জাপানীজ কোৱা মানুহ আছে,
they get attracted to that state immediately. সেইকাৰণে এই কোৰ্সতে আমি 10 জন ACS অফিচাৰকো তোমালোকৰ লগত দিম to learn equally. Of course, they will not go to Japan, but they will learn Japanese so that we can facilitate more and more Japanese people coming to Assam. So that is our goal. So now the line is very clear. Okol 30,000 toka ami dibo lagibo. Initial, we committed the initial student khini karone ami 1 lakh toka stated in pisot number of student bahile support to komabo lagibo porhabo lagibo, that we will decide. But these batch etiao jodi konobai admission loy hokolue 1 lakh toka state government e dibo, 50,000 Japan government e dibo. Of course Japan language to pass korar pisot dibo. Now 50 becomes 68. Aro অসম সরকাৰৰ দিয়াটো আমি আগত দিম অকনমান মই চাইছো that তাত আৰু অলপ আমি লিবাৰেল কৰিব পাৰো. We will make a more liberal release of funds so that তোমালোকৰ কষ্টটো কম হয়. আৰু 30,000 Axis Bank is ready and all other banks will be ready to provide. তাত কোনো অসুবিধা নাই. আমি will work more. আমি আৰু বেছি কাম কৰিম বেংকৰ লগত. আৰু লাহে লাহে মই ভাবো যে যেতিয়া এটা ইকোসিস্টেম গঢ়লৈ উঠিব, এছিয়ান ওয়ান এণ্ড আদাৰ কোম্পানী দে উইল কাম. আমি কেতিয়াবা গুৱাহাটী ইউনিভাৰ্চিটিটো এটা চেণ্টাৰ কৰিব পাৰিম, কটন কলেজত এটা চেণ্টাৰ কৰিব পাৰিম, আমিনগাঁৱত আমি আৰু এটা চেণ্টাৰ কৰিব খুজিছো. যেতিয়া ইকোসিস্টেমটো বাঢ়ি যাব, পিজি টিজি থাকা সুবিধা বাঢ়ি যাব, দেন কষ্ট উইল অলছো প্ৰপৰচুনেটলি ইট উইল কিপ অন কামিং ডাউন. গতিকে মই আজি সকলোকে আকৌ এবাৰ অসমৰ যুৱক সমাজক আহ্বান জনাম যে আমাৰ কাৰণে এটা সোণালী সুযোগ, এটা অকণমান বহিলে পাবা 2 মিনিট পাবা 2 মিনিট. সো আমাৰ কাৰণে এটা সোণালী দিন যে আমি অসমৰ নিবনুৱা ল'ৰা ছোৱালীৰ কাৰণে উই হেভ অপেনড আপ এ চেনেল, এটা ভাল চেনেল এটা আজি আমি খুলি দিছো. ইয়াৰ লগত আমাৰ ডিসকাশন হৈ আছে উইথ দ্য গভৰ্নমেন্ট অফ সাউথ কোৰিয়া এণ্ড গভৰ্নমেন্ট অফ জাৰ্মানী. এই দুটা ডিসকাশনো আমাৰ লগত চলি আছে. যদি জাৰ্মানী আৰু সাউথ কোৰিয়াও দে অলসো কামস টু টাৰ্মস লাইক দিস, তেতিয়ালে মই ভাবো যে আমাৰ আৰু এভিনিউ বাঢ়ি যাব. ষ্টুডেন্ট উইল হ্যাভ অপশনস যে মই জাৰ্মান ল্যাঙ্গুৱেজ শিকিম, জাপানিজ ল্যাঙ্গুৱেজ শিকিম নে কোৰিয়ান ল্যাঙ্গুৱেজ শিকিম. আমাৰ অপশন আৰু বাঢ়ি যাব. Apart from that, we have also a understanding with Singapore to send nurse there. Already around Assam and Northeast Mili 50 nurses are working there. তেওঁলোকক যোৱাবাৰ মই ছিংগাপুৰ যাওঁতে সুধিছিলো যে অসমত আহিব খোজা নেকি, বোলে ছাৰ এতিয়া নাযাওঁ, মোৰ দৰমহা এতিয়া 2 লাখ টকা পাই আছো, অসমততো ইমান নাপাব. আৰু তাৰে 4 জনী ছোৱালীয়ে ডিফু মেডিকেল কলেজৰ চাকৰি ৰিজাইন দি গৈছে. এইটো নহয় যে গভৰ্নমেন্ট চাকৰি বুলি আমি এৰি নাযাওঁ. দে ইমিডিয়েটলি চালে, কাৰণ আমাৰ ডিফু মেডিকেল কলেজত উই মাইট হেভ পেইং হাৰ 35,000, 37,000. টুডে she is getting 1,70,000, 2 lakhs rupees. হেপি সোল. মই গোটেই কেইগৰাকী ছোৱালীক লগ পাইছিলো. মই ইনফেক্ট তেওঁলোকক ডিচেম্বৰত মাতিছো এবাৰ অসমত, যাতে তেওঁলোকে নিজৰ এক্সপিৰিয়েঞ্চটো ক'ব পাৰে. So we are closely working. In fact, we have succeeded in sending people, maybe a small number, in Singapore. Today we are launching with Japan, and we are also working with Germany and Korea. So অসমত ল'ৰা ছোৱালী এটা নিবনুৱা হৈ থাকিব নালাগে. The avenues are open now. খালি আমি এইবিলাক ইনোভেশনক আমি একসেপ্ট কৰিব লাগে আৰু মনক বুজাব লাগে যে আজিকালি জাপান আৰু দিল্লীৰ মাজত একো পাৰ্থক্য নাই. ফটক কৰি যাব পাৰি, ফটক কৰি আহিব পাৰি. হোৱা তাৰ ব্যৱহাৰ পাতি, ইট ইজ লাইক আনাদাৰ নৰ্থ ইষ্ট. সেইকাৰণে আমাৰ কোনো কালচাৰেল ডেফিচিয়েঞ্চি নাথাকে. জাৰ্মানী আৰু কোৰিয়াৰ লগত অলপ থাকিব, বাট জাপানৰ লগত উইল নট হেভ এনি কালচাৰেল ডেফিচিয়েঞ্চি এট অল. আমি গাল্ফ কাণ্ট্ৰিজৰ লগতো আমি ডিছকাশ্যন কৰি আছো. ইনফেক্ট কেইদিনমান আগতে চৌদি আৰবিয়াৰ এম্বেচাডৰে আহি মোক লগ কৰি গৈছে.
So that is another way. They want more drivers and all. Tato amar discussion soli ase. I think with days to come, ami Ohomor Jubok Shakti eta global human resource loike ami transform koribo parim. And at the end, ami nijor issat goisu, nijor issat ghuri ahibo parim. It is not that there will be any contract je ami ghuri ahibo noarim, omuk koribo noarim. The moment you want to come back home, ek mahar notice dim, we will come back. Tat khali etai kotha foreign countries that we should not indulge in any crime. They are very strict on that. Kedinman agote Japan there was a huge protest against people from Tanzania and all because they found them involved in crime. Foreign country etai je once you commit crime, then that's become very difficult. So hey bostu tu ami khali monot rakhibo lagibo je crime is not encouraged, friendship is encouraged always. So that's the bottom line. Moi punor ebar amar skill department ok dhonnobad janam, GD Tripathi dhonnobad janam je CM flight, this is a very very ambitious scheme. As Nishikawa-san has said that in Japan everything is started with a small experience, but then they make it big. So today we are beginning with a small number. Kintu moi presoko onurodh korim je beyond politics ami jikhini kotha koisu manuhok studentok janabo lage. I request skill development department to create a lot of publicity on this because this is a very very important scheme. Amiও amar level jiman publicity koribo paru ami chesta korim and campus loike ami scheme to loi jabo lage. Guwahati University, Cotton College, Dibrugarh University, lora chali muk loke log pale koy mama iman porisu sakori nai. So here is your job. And job are such je jitu salary moi jibonot ketiao dibo noaru. Ohom government e jibonot ketiao dibo noare. That's the kind of salary. So job with premium salary. So we should grab it and we should make this scheme a complete success. Ami bahut at least mak bapeke shanti pabo je mur lora pohi kunile ketiao bekar hoi thakibo nalage. This is a sure source of getting employment. They have agreed that out of 5 lakhs 50,000 is earmarked for Assam. Out of 5 lakhs in the country, 50,000 is earmarked for Assam. Once we accomplish that 50,000, we can get another 50,000. So it's a huge number. Punor ebar সকলোকে ধন্যবাদ জানালো. I also pay my deep thanks to Nishikawa-san for coming here. And in fact, we wanted to do it yesterday, but yesterday amar bikhe kaam thaka karone I requested him to stay one night. He agreed to stay another night for this program. Once again, thank you so much. Aru Tripathi student kheni logot Tripathi and our Hanif, everybody will be in touch. Kibat okubida hole you can communicate in fast hand. Aru amar 1 lakh tokar scheme to well of restructure kori dim so that it can help you in meeting your financial requirement. Thank you so much. Jai Hind, Vande Mataram.